কি ক'ম আৰু ভাষা নাই। সেয়েহে আজি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি আমি হাউলি কেঁচামাল ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা একাজৰি অশ্ৰু অঞ্জলি গতিকে আমি মৰ্মাহত হৈছোঁ। গতিকে সেই আমি স্বতঃস্ফূৰ্তভাৱে আমি হাউলি ব্যৱসায় চব্জি ব্যৱসায় সন্থাৰ পৰা আমি এইটো কৰ্মশালা লৈছোঁ। আমি তাৰমানে আমাৰ জুৱেলাৰী ডিপাৰ্টমেণ্ট শিৱম জুৱেলাৰ্ছৰ পৰা কৈ আছোঁ। মোৰ বিৰাট বেয়া লাগিছে, মোৰ বিৰাট লাগিছে, মানে বিৰাট মাৰাতে মোৰ বিৰাট বিৰাট মনটো বিৰাট বেয়া লাগি আছে একদম। শিৱম আমাৰ জুৱেলাৰী ডিপাৰ্টমেণ্টৰ চব বন্ধ ৰাখিছোঁ। ভাল মানে কি এইটো যে মই যে জুবিন দা যে গুচি গ'ল, বিৰাট মনত বিৰাট দুখ বিৰাট বেয়া লাগিছে। চাওক, আমাৰ হাউলি কেঁচামাল সন্থাৰ পৰা আমি যি নৱপ্ৰজন্ম আছোঁ চবৰে হাৰ্টব্ৰাত জুবিন দাৰ কাৰণে আমি ক'বলৈকে ভাষা একো নাই। অকল চবৰে চকুখন চকুলো টুকি আছে। ল'ৰা মানুহ হৈ চকুলো টুকিব নোৱাৰে ভালকৈ। চবেই মানে এটাই সেয়াৰ সদগতি জনাই জুবিন দাৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু ওপৰলৈ তাক জুবিন দাক য'তেই ৰাখক, ভালে ৰাখক। কি ক'ম, আমি আজি হাউলি কেঁচামাল সামগ্ৰী বেচা কিনা সন্থাৰ পৰা আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি ল'ব বিচাৰিছিলোঁ। কাৰণ কিয়, জুবিন দা বুলি ক'লে এটা অনুষ্ঠান। জুবিন দা মানেই হ'ল সত্তা, জুবিন দা মানেই হ'ল এখন মঞ্চ। অসমৰ কোনো এজন ব্যক্তি নাই, ভাৰতবৰ্ষকে সকলোৱে বাকৰুদ্ধ কৰি থৈছে। তেনেকুৱা এজন আমাৰ সত্তা, এটা অনুষ্ঠানক আমি অকালতে হেৰুৱাব লগা হ'ল। খুব মৰ্মান্তিক, কি ক'ম আৰু ভাষা নাই। সেয়েহে আজি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি আমি হাউলি কেঁচামাল ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা একাজৰি অশ্ৰু অঞ্জলি যাচিছোঁ। তেওঁ য'তেই থাকে তেওঁৰ আত্মাই চিৰশান্তি পাওক, তাকে কামনা কৰিছোঁ। আসাম গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ, যেতিয়া বডিটো আহিব আমাৰ অসমলৈ বা যেতিয়া গুৱাহাটীলৈ আহিব, তেতিয়া চৰকাৰে যদি অলপ সুবিধা কৰি দিয়ে যাতে আমিও গৈ পাৰ্টিচিপেট কৰিব পাৰোঁ। আমাৰ নিচিনা বহুত দুখীয়া মানুহ আছে যে পইচাৰ অৱধতে যাবও নোৱাৰিব বা হয়তো তেনেকুৱা ফেচিলিটি আমি নাপাবও পাৰোঁ। কিন্তু গভৰ্ণমেণ্টে যদি আমাক এইখিনি সুবিধা কৰি দিয়ে যাতে আমি পাৰ্টিচিপেট কৰিব পাৰোঁ, আমি নথৈ আনন্দ হ'ম।